ভিডিঅ' বনাব লাগে তুমিও অসমৰ মহিলাসকল কেনেকৈ লাখপতি বাইদেউ হ'ব পাৰে তাৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ কাম আৰম্ভ কৰা মই কেইবাগৰাকীও মহিলাৰ লগত কথা পাতিছিলোঁ যি ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে কোনোবাই মোক কৈছিলে যে আমাৰ সামূহিক পুঁজিৰ পৰা মই 50,000 টকা ঋণ লৈছিলোঁ কোনোবাই মোক কৈছিলে যে বেংকৰ পৰা মই ঋণ লৈছিলোঁ মই পিঠা বনাইছিলোঁ মাছৰুম বনাইছিলোঁ তেলৰ ব্যৱসায় কৰিছিলোঁ মই জহা চাউলৰ পেকেজিং কৰিছিলোঁ মই আচাৰ বনাইছিলোঁ মই গাহৰি পালন কৰিছিলোঁ মই ছাগলীৰ ব্যৱসায় কৰিছিলোঁ মই ডায়েৰীৰ ব্যৱসায় কৰিছিলোঁ গাই গৰুৰ ব্যৱসায় কৰিছিলোঁ আৰু আজি মাহত মই 20,000 30,000 টকা উপাৰ্জন কৰোঁ তেতিয়া মই মনতে ভাবিছিলোঁ যে যদি এগৰাকীয়ে কৰিব পাৰিছে 10 গৰাকীয়ে কিয় কৰিব নোৱাৰিব আৰু যদি 10 গৰাকীয়ে কৰিব পাৰিছে 100 গৰাকীয়ে কিয় কৰিব নোৱাৰিব আৰু 100 গৰাকীয়ে যদি কৰিব পাৰিছে 1000 গৰাকীয়ে কিয় কৰিব নোৱাৰিব এনে ধৰণৰ মহিলাসকলৰ সফলতাৰ কাহিনীয়ে আমাক এই মহিলা উদ্যমিতা আঁচনিখনলৈকে আগবঢ়াই লৈ গ'ল আজি আপোনালোকে যদি খবৰ কৰে হদিয়া সমষ্টিৰ 1 নম্বৰ খুনুৱাল গাঁৱৰ ৰশ্মি আত্মসহায়ক গোটৰ মনিকা দাস বাইদেৱে বেংকৰ লিংকেজি দি 1 লাখ টকা লোন লৈ জোতা চেণ্ডেলৰ প্ৰতিষ্ঠান এটা আৰম্ভ কৰিছিলে আজি বাইদেৱে 8,500 টকাকৈ মাহত উপাৰ্জন কৰে আৰু বছৰত 1,02,000 টকাৰ যোৱা বছৰ ব্যৱসায় কৰিছে ঠিক তেনেধৰণে কপৌ পথাৰৰ যুগমীয়া আত্মসহায়ক গোটৰ সদস্য নিভাৱতী গগৈ বাইদেৱে সামূহিক পুঁজিৰ পৰা 1 লাখ টকা আৰু গ্ৰুপৰ পৰা 20,000 টকা ঋণেৰে মাছ পালন পশুপালন হালধি ধান তামোল আৰু শাক পাচলিৰ খেতি কৰি লগতে সিলাই মেচিনেৰে কাপোৰ সিলাই কৰি বৰ্তমান মাহত 12,000 টকা উপাৰ্জন কৰে বছৰত 1,44,000 টকা উপাৰ্জন কৰিব পাৰিছে মই ভাবো হদিয়া সমষ্টিত এনে আৰু বহুত আইমাতৃ আছে যোনে নিজৰ ভৰিৰ ওপৰত থিয় হৈছে পৰিয়ালটোক চলোৱাত নিজৰ স্বামীক সহায় কৰিছে আৰু নিজৰ ল'ৰা ছোৱালীক এটা উজ্জ্বল ভৱিষ্যতৰ পিনে লৈ যাবলৈ সক্ষম হৈছে আইমাতৃসকল মই আৰু আমাৰ চৰকাৰে আপোনালোকৰ ক্ষমতাক আমি বিশ্বাস কৰোঁ অসমত ইতিহাসে প্ৰমাণ কৰে যে অসমীয়া মহিলাই যি কামত হাত দিছে সেই কামত সফলতা লাভ কৰিছে আৰু আমাৰ মহিলাসকলে আমাৰ সমাজখনক নিয়ন্ত্ৰণ কৰাত সদায় এটা ডাঙৰ ভূমিকা পালন কৰি আহিছে সেই কাৰণে আমি সিদ্ধান্ত ললো যে এগৰাকী দুগৰাকীক নহয় 10 গৰাকী 20 গৰাকীক নহয়
আমি 40 লাখ মহিলাক এটা সুযোগ দিম, এটা সুবিধা দিম যে এই 40 লাখ মহিলাই সমাজৰ বাবে আমাৰ অৰ্থনীতিক শক্তিশালী কৰাত বৰঙণি যাতে আগবঢ়াব পাৰে। যেতিয়া আমি 40 লাখ মহিলাৰ কথা কলো তেতিয়া আমি নিজেই জানিছিলো যে 40 লাখ মহিলাক আৰ্থিক সহায় কৰিব পৰা ক্ষমতা আমাৰ চৰকাৰখনৰ নাই। কাৰণ অসম এখন সাধাৰণভাৱে পৰিচালিত হোৱা ৰাজ্য আৰু আমাৰ ইয়াত 40 লাখ মহিলাক যদি 10,000 টকাও দিব লাগে আমাক 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব। লগতে অৰুণোদয় আছেই, নিযুত মইনা আছেই, আন চৰকাৰী আঁচনিবিলাক আছেই। যোৱা 2 বছৰ আমাৰ চৰকাৰে প্ৰত্যেকটো আঁচনিৰ পৰা অলপ অলপকৈ টকা আমি সঞ্চয় কৰা আৰম্ভ কৰিলোঁ। বছৰত যদি কোনোবা আঁচনিত 1,000 কোটি টকা খৰচ কৰিব লাগে তাৰ পৰা 100 কোটি টকা, কৰবাত 10 লাখ খৰচ কৰিব লাগে তাৰ পৰা 50,000 টকা, এনেকে যোৱা 2.5 বছৰ 2 বছৰ আমি অলপ অলপকৈ টকা সঞ্চয় কৰিলোঁ। মোৰ উদ্দেশ্য আছিল যে এটা এটাকৈ নহয়, একেলগে আমি মহিলাসকলক 10,000 টকাকৈ দিম আৰু পৰৱৰ্তী সময়ত যিসকল আই মাতৃয়ে এই টকাটোৰ সৎব্যৱহাৰ কৰিব তেওঁলোকক আমি আৰু আগুৱাই লৈ গৈ থাকিম যেতিয়ালৈকে তেখেতসকল লাখপতি বাইদেউ হ'ব নোৱাৰে। এনে ধৰণৰ উদ্দেশ্য আগত ৰাখি আমি লাখপতি বাইদেউৰ আঁচনিখন হাতত ললো। মই মনতে ভাবিছিলোঁ যে যিমানটা সমষ্টিত মই যাব পাৰোঁ মহিলাসকলক মই নিজে লগ কৰিম আৰু আঁচনিখনৰ বিষয়ে বুজাই দিম যাতে ভৱিষ্যতেও তেওঁলোকে আঁচনিখনৰ পৰা ফল পাই থাকিব পাৰে। আমি বিহালীত আৰম্ভ কৰিলোঁ, আজি আমি শদিয়া পালোঁ, অহাকালি ডুমডুমা, আমি প্ৰায় 35টাতকৈও বেছি সমষ্টিলৈ নিজে গৈ আৰু য'ত মই যাব নোৱাৰোঁ তাত মোৰ মন্ত্ৰীসভাৰ কোনোবা এগৰাকী সদস্যই এই ধন বিতৰণ কৰি আঁচনিখনৰ বিষয়ে আই মাতৃসকলক বুজাই দিছে। আমি কিয় বুজাবলগীয়া হৈছে? কাৰণ এই আঁচনিখনত 3টা পৰ্যায় আছে। প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়। আজি আপোনালোকক মই প্ৰথমতে ক'লোঁ যে আজি চেকখন লৈ ঘৰত যাবই লাগিব, কাৰণ ৰাতিপুৱা 5টাতে আহিছোঁ, ঘৰৰ মানুহজনে আজি চাহ জলপানো খাব পৰা নাই। গতিকে চেকখন নোলোৱাকৈ গ'লে আজি ঘৰত আমাক বহুত জোকাব, হয়নে নহয়? কিন্তু চেকখন পোৱাৰ পিছত আপোনালোকে কি কৰিব? মোবাইল কিনিব নেকি? কোনে কোনে মোবাইল কিনিব? হাত দাঙকচোন। আৰু কোনে কোনে মোবাইল নিকিনে তেওঁলোকে হাত দাঙকচোন। বাপৰে, মই এটা সৰু কাহিনী কওঁ। 1 এপ্ৰিল তাৰিখে আমি শোণিতপুৰ জিলাৰ বিশ্বনাথ জিলাৰ বিহালীত এই আঁচনিটো আৰম্ভ কৰিছিলোঁ। তেতিয়ালৈকে মানুহে ভাবি আছিলে
যে গছ পুলি ৰোৱাৰ কাৰণে আমাক পইচা দিছে আঁচনিটো বুজি পোৱা নাই মোক লগ পালে কয় যে মামা গছ পুলি ৰুলো পইচা পোৱা নাই তেতিয়া মই কলো যে দুডাল গছ পুলি ৰুলে 10,000 টকা দিলে পৃথিৱীত যিমান গছ পুলি হ'ব সবতে 5,000 টকা দিব লাগিব এইটোতো গছ পুলি ৰোৱাৰ স্কিম নহয় তেতিয়া মোক আইমাতৃসকলে সুধিলে যে তাৰ মানে এইটো কি আঁচনি মই বুজাই দিলো এগৰাকী মহিলাই মোৰ লগত সেলফি উঠিলে ফটোটো নুঠে মই কলো বাইদেউ মোবাইলটো অলপ বেয়া নেকি কৈছে আজি এটো দলিয়াই দিম নতুন মোবাইল কিনিম টকা পালো নহয় তেতিয়া মই বুজিলো যে আমাৰ মহিলা সকলক আমাৰ অফিচাৰ সকলে আঁচনিটো বুজাই দিওতে কবাত নহয় কবাত খেলি মেলি কৰিছে কোনবাই কয় গছ পুলি ৰুলো টকা পোৱা নাই কোনবাই কয় টকাটো লৈ গৈ মোবাইল কিনিম সেইটো উদ্দেশ্য নহয় উদ্দেশ্য হল লাখপতি বাইদেউ বনোৱা যাতে ঘৰত আপোনালোকক সন্মানৰ চকুৰে চাই ঘৰৰ অৰ্থনীতিত আপোনালোকে সহায় কৰিব পাৰে আৰু পৰিয়ালটোত আপোনালোকৰ এটা নতুন সন্মান সৃষ্টি হয় এই 10,000 টকা দি আমি কি কৰিম প্ৰথম 10,000 টকাটো লৈ আমি চিন্তা কৰিম যে মই নিজে কিবা কৰিব পাৰো নে টকাটো মই গ্ৰুপত দি দিওঁ যদি আমি গ্ৰুপত দিওঁ 1 লাখ টকা হ'ব আৰু তাৰ পৰা যি গৰাকীয়ে কিবা কৰিব খোজে আমি লোন দিলো আৰু 1 লাখ টকা গ্ৰুপত থাকিলে বেংকেও অধিক আপোনালোকক লোন দিব বোলে নহয় আমি গ্ৰুপত এই টকাটো নিদিও আমি তেতিয়া হলে কি কৰিম 10,000 টকাৰে আৰু ঘৰৰ পৰা 2-4,000 টকা লগাই আমি এটা সৰু ব্যৱসায় আৰম্ভ কৰিম তাঁতশাল হ'ব পাৰে মৌমাখি হ'ব পাৰে ভাল কৃষি কাৰ্য হ'ব পাৰে গাহৰি পালন হ'ব পাৰে দুগ্ধ পালন হ'ব পাৰে বা সৰু খুৰা ব্যৱসায় আমি আৰম্ভ কৰিব পাৰো কোনোবাই ভাবিলে যে মই গ্ৰুপতো নিদিও আৰু মই নিজেও কৰিব নোৱাৰো তেনেহলে মই কি কৰিম মোৰ স্বামীৰ যি ব্যৱসায় আছে মোৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে বা ঘৰৰ যি অলৰেডি আমি কিবা কাম কৰি আছো তাতেও আমি 10,000 টকাটো লগাই দিব পাৰো তাৰ মানে এই 10,000 টকাটো কেনেকে খৰচ কৰিব লাগে নিজে সিদ্ধান্ত ল'ব পাৰিব তাৰ পিছত 6-7 মাহ যোৱাৰ পিছত আমি আপোনালোকৰ ওচৰত আহিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে মই 2টা গাহৰি কিনিলো বোলে মই এটা গৰু কিনিলো বোলে মই স্বামীৰ লগত লগ লাগি ঘৰৰ দোকানখন শক্তিশালী কৰিলো মই 2খন হাল বহালো আমি তেতিয়া দ্বিতীয় কিস্তিত আপোনালোকক 25,000 টকা আমি আপোনালোকক দি দিম তাৰ মানে প্ৰথমতে 10,000 দ্বিতীয় বছৰত আপোনালোকে কিমান পাব একদম পিছফালৰ পৰা কক কিমান পাব বহুত লাহেকৈ কৈছে বিশ্বাস হোৱা নাই নেকি যদি বিশ্বাস হৈছে ডাঙৰ কৰি কক কিমান পাব 25,000 টকাৰ আকৌ যেতিয়া ভাল ব্যৱহাৰ কৰিব তৃতীয় কিস্তিত আপোনালোকক আমি 50,000 টকা কৈ দিম
তাৰ মানে প্ৰথমতে 10,000 দ্বিতীয় বছৰত 25,000 তৃতীয় বছৰত 50,000 টকা আমি আপোনালোকক আগবঢ়াম যাতে এই টকাৰ সৎ ব্যৱহাৰ কৰি আপোনালোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে আৰু লাখপতি বাইদেউ হ'ব পাৰে কিন্তু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ নকৰিব তেওঁলোকে দ্বিতীয়বাৰ 25,000 টকাটো নাপাব সেই কাৰণে মই বিচাৰো যেতিয়া আমি অহা বছৰ আকৌ আপোনালোকক মাতিম তেতিয়াও যাতে আমাৰ সভা স্থলী এনেকৈ 28,000 মহিলাই থাকে কমি যাতে 10,000 15,000 নহয় সকলো মহিলাই আকৌ যাতে দ্বিতীয় কিস্তি পাবৰ কাৰণে সক্ষম হ'ব পাৰে পাৰিবনে নাই আপোনালোকে পাৰিবনে নাই আপোনালোকে কোনে কোনে নোৱাৰিব হাত দাঙক কোনে কোনে পাৰিব হাত দাঙক এইবাৰ বাপৰে তেতিয়ালে মোৰ কিমান টকা যাব আজি 28,000ত 28 কোটি টকা আৰু যেতিয়া 25,000 টকা দিব লাগিব তেতিয়া 28 কোটি গৈ আমাৰ প্ৰায় 60 কোটি টকা হ'বগৈ কিন্তু চিন্তা নাই আমি টকাও যোগাৰ কৰিম আৰু আপোনালোকক আমি দ্বিতীয় কিস্তিও দিম আমি তৃতীয় কিস্তিও দিম আৰু আপোনালোকক লাখপতি বাইদেউ বনাই হেৰি খালি এটা কণ্ডিশ্যন আছে আমাৰ আঁচনিখনত কয় যে আই মাতৃসকলৰ সন্তান জনজাতি হলে 4টা আৰু জনজাতি নহলে 3টাতে থাকি যাব লাগিব এতিয়া যদি মাজত আৰু এটা ঘৰত আহে তেতিয়ালে বাচ্চাক স্কুলত চাব লাগিব তেতিয়া লাখপতি আৰু হ'ব নোৱাৰিব হ'বনে নাই কথাটো বুজি পালে না নাই জনজাতি হলে 4টা আৰু সাধাৰণ জাতি হলে 3টা তাতকৈ যদি বেছি হয় তেতিয়ালে লাখপতি বাইদেউ হ'ব নোৱাৰিব কাৰণ লৰা ছোৱালীক আমি স্কুলত পঢ়াব লাগিব এতিয়া মই ইয়াত সমস্যা নাই কিছুমান জাগাত বাচ্চা গৈ গৈ 8-9টা হৈ যায়গৈ আমাৰ নামনি অসমত বিভিন্ন জাগা আছে কিমানটা বাচ্চা আছে বাইদেউ আৰম্ভ কৰে 6টাৰ পৰা আৰু খুদিলে কয় যে কি কৰিম আৰু আল্লাহ দি দিলে তেতিয়া মই তেওঁলোকক ধেমালিতে খুদু যে আল্লাহ ঘৰত আহি বাচ্চা দি থৈ গল নেকি তেওঁলোকে কয় নহয় আৰু দুয়া কৰিলে মই বোলে আল্লাহক লগ পালে নেকি বোলে লগ পোৱা নাই তাৰ মানে আমি নিজে সন্তানৰ জন্ম দিছো আৰু বদনামটো আল্লাহক দি দিছো ভগৱানক দি দিছো সেই কাৰণে মই সকলো গাঁৱতে কওঁ আমি 3টা 4টা লৰাকো স্কুলত পঠাব পাৰো নিজেও কিবা কৰিব পাৰো কিন্তু 7টা 8টা বাচ্চা হলে আমি লৰাকে পঢ়াম ছোৱালীকে পঢ়াম না লাখপতি বাইদেউ হম সেই কাৰণে এই আঁচনিখনত আমি এইবিলাক কথাও কৈছো 25 নৱেম্বৰত ইয়াত ইমান সমস্যা নাই আমাৰ মধ্য অসম নামনি অসমত বহুত পুৰুষ আছে এগৰাকীক বিয়া নকৰাই 4 গৰাকীক একেলগে বিয়া কৰে আৰু 4 গৰাকী ঘৰতে থাকে কিমান কষ্টত থাকে তেওঁলোকে সেই কাৰণে এইবাৰ আমি এখন নতুন আইন আনিম যে কোনোবা পুৰুষে এগৰাকী ঘৈণীয়েক থাকোতে যদি দ্বিতীয় এগৰাকীক বিয়া কৰাই 7 বছৰ জেলত থাকিব লাগিব
7 বছৰ জেলত থাকিব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আজি মহিলাসকলৰ কষ্ট বাল্য বিবাহে হওক বহু বিবাহে হওক কোনেও চিন্তা কৰা নাছিলে আজি মহিলাসকলক লাখপতি বাইদেউ নিযুত মইনাৰ জৰিয়তে ছোৱালীক শিক্ষিত কৰা অৰুণোদয় জৰিয়তে আই মাতৃসকলক মাহিলী এটা নিশ্চিত উপাৰ্জন দিয়া এই কামবিলাক আমাৰ চৰকাৰখনে আজি কৰিব পাৰিছে অৰুণোদয় দিয়াৰ কাৰণে মহিলা উদ্যমিতা দিয়াৰ কাৰণে কংগ্ৰেছে মোক মাজে মাজে গালিগালাজ কৰি থাকে তেতিয়া মই কংগ্ৰেছক সুধো যে আপোনালোকে অৰুণোদয় দিয়া নাই লাখপতি বাইদেউ বনোৱা নাই আপোনালোকে কি দিছিলে খুটা কম্বল লুঙি আৰু ধুতি হয়নে নহয় এতিয়া আপোনালোকে কওকচোন লুঙি ধুতি ভাল নে অৰুণোদয় ভাল ভাল কৰি কব ভাবি চিন্তি সকলোৱে কব লুঙি ধুতি ভাল নে অৰুণোদয় ভাল খুটা কম্বল ভাল নে মহিলা উদ্যমিতা ভাল সেই কাৰণে আমি কংগ্ৰেছৰ মতে চলা নাই আমি আমাৰ মতে চলিছো যোৱাবাৰ ইলেকশ্যনৰ আগতে মই প্ৰথমবাৰ অৰুণোদয় আঁচনি আপোনালোকৰ বাবে লৈ আহিছিলো তেতিয়া আছিলে 830 টকা আজি 830 টকা কিমান হল 1250 টকা হল লগতে এইবাৰ আমি কৈছো যে যিসকলে অৰুণোদয় পাব তেওঁলোকে গেছৰ সিলিন্ডাৰ কিনিলে আমি নতুনকৈ 250 টকা বেংকৰ একাউণ্টত পঠাই দিম তাৰ মানে 1250 টকাৰ অৰুণোদয় এতিয়া গেছৰ সিলিন্ডাৰ কিনিলে 1500 টকালৈকে বাঢ়ি যাব কিমানৰ ঘৰত অৰুণোদয় আছে হাত উঠাওকচোন কাৰ কাৰ ঘৰত অৰুণোদয় নাই এতিয়া হাত উঠাওকচোন ঘৰত খুদিছো ঘৰত যদি মায়ে পাইছে জীয়েকে নাপাব কাৰ কাৰ ঘৰত অৰুণোদয় নাই হাত উঠাওক ঠিক আছে আপোনালোকক বলিনে আৰু দিব মই আজি বলিনক নতুনকৈ 3000 অৰুণোদয় দি থৈ যাম হ'ব তাৰ মানে যাৰ যাৰ ঘৰত অৰুণোদয় নাই হদিয়া সমষ্টিত 30,000 মহিলাই অৰুণোদয় পাই আছে আজি মই নতুন কৰি আৰু 3000 অৰুণোদয় দি থৈ যাম 33,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব 33,000 পৰিয়ালে অৰুণোদয় পালে 28,000 পৰিয়ালে মহিলা উদ্যমিতা পালে আৰু 4-5,000 ছোৱালীয়ে নিযুত মইনা পাইছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে আৰু 10 ডিসেম্বৰৰ পৰা আমি আপোনালোকক বজাৰতকৈ কম দামত দালিও দিম চেনিও দিম আৰু নিমখো দিয়া আমি আৰম্ভ কৰিম তাৰ মানে 10 ডিসেম্বৰৰ পৰা ৰেশন কাৰ্ডখন দেখুৱালে আপোনালোকক বজাৰতকৈ কম দামত দালি নিমখ আৰু চেনিও তেওঁলোকে দিয়া আৰম্ভ কৰিব অৰ্থাৎ আজি আমাৰ ঘৰখন চলাবৰ বাবে আমি 1250 টকাৰ অৰুণোদয় দিছো গেছৰ সিলিন্ডাৰ কিনিবৰ বাবে 250 টকা দিছো
বিনামূলীয়াকৈ চাউল দিছো বেমাৰ হলে ৰেচন কাৰ্ডত 5 লাখ টকালৈকে চিকিৎসা কৰাৰ সুবিধা কৰি দিছো কৃষক সন্মান নিধিৰ আমি টকা পাইছো আৰু আজি আমি লাখপতি বাইদেউৰ হবৰ বাবেও প্ৰথম কিস্তিৰ আজি আমি ধন পাবলৈ সক্ষম হৈছো আপোনালোকে যি কৰিব